গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। প্ৰতি শিৱসাগৰবাসীৰ যি আস্থা আৰু বিশ্বাস, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমুখী কাম কাজ, শিৱসাগৰ আমাৰ যি ঐতিহাসিক, আমাৰ যি বুৰঞ্জী, আমাৰ যি ইতিহাস, এই গোটেইখিনিক আমি আজি ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালীভাৱে আমি শিৱসাগৰবাসীৰ যি মৰম, শিৱসাগৰবাসীৰ যি শ্ৰদ্ধা, এই মৰম শ্ৰদ্ধাক আমি সকলো দিশৰ পৰা যাতে আমি তাৰ ঋণ যাতে ঘূৰাই দিব পাৰোঁ আৰু ঐতিহাসিক এই শিৱসাগৰ যি চহৰ বা শিৱসাগৰ জিলা, স্বৰ্গদেউ চাওলুং চুকাফাই যিধৰণে সমগ্ৰ অসমখনক বৰ অসমলৈ ৰূপান্তৰ কৰাৰ কাৰণে যি সপোন আছিল, আজি মই পবিত্ৰ এই শিৱদৌলৰ বাকৰিৰ পৰা, ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াৰ পৰা মই সমগ্ৰ অসমবাসীক বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে জাতি, ধৰ্ম, পন্থ, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে অসমীয়া যি আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা, সেই কৃষ্টি সংস্কৃতি সভ্যতাৰ ৰক্ষা কৰাৰ লগতে অসমখনক যাতে আমি সকলো দিশত শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে এক আশা, এক সংকল্পৰে সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সম্পাদন কৰক। আজিৰ দিনটোত আমি সেইটোৱে ক'ব বিচাৰোঁ যে ৰাজনৈতিকভাৱে শিৱসাগৰ জিলা নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে হাৰুৱা আৰু 2026ত নিশ্চিতভাৱে শিৱসাগৰ হওক, ডিমৌ হওক আৰু আমাৰ নাজিৰা সমষ্টি হওক, তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে শিৱসাগৰবাসী ৰাইজ, তিনিওটা সমষ্টিৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব আৰু তাৰ ইংগিত আজি শিৱসাগৰত পাইছোঁ। ইয়াতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৈছে, কি ক'ব? চাওক, যোনে নাথাকক বিৰোধী পক্ষত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে মানে ইয়াত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, আমাৰ ফালৰ পৰা শুভেচ্ছা দিব পাৰিম, কিন্তু ৰাইজৰ যিটো মনৰ ভাৱ আমি বুটলিবলৈ সক্ষম হৈছোঁ এই মুহূৰ্তত বা আজি এই সময়ত ৰাজনৈতিক পৰিস্থিতিত, এই শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টীয়ে তিনিওটা সমষ্টিত নিশ্চিতভাৱে জয়লাভ কৰিবৰ কাৰণে ৰাইজৰ ওচৰলৈ যাব আৰু ৰাইজে তেওঁলোকৰ মনৰ যিটো ভাৱ যে আমাক শিৱসাগৰখনক আমি উন্নত আৰু সকলো দিশত আগবঢ়া অঞ্চল হিচাপে গঢ়ি তুলিব লাগে আৰু আমাৰ যি ইতিহাস, আমাৰ যি বুৰঞ্জী, স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি এই গোটেই 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ যি আমাৰ ইতিহাস, বৰ্ণিল ইতিহাস, এই ইতিহাসক আমি কেৱল মাত্ৰ ৰাজনৈতিক দৃষ্টিকোণে চাব বিচৰা নাই। আমি বৰ অসমখনক যাতে আমি সৰ্বদিশত সৰ্বাংগ সুন্দৰ আৰু সৰ্বশক্তিমান কৰি গঢ়ি তুলিব পাৰোঁ আৰু তাৰ কাৰণে আমি শিৱসাগৰবাসী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছোঁ। কালি সত্ৰ আয়োগে যিখন প্ৰতিবেদন দিছে, 15,000তকৈও অধিক মাটি বেদখল হৈছে, সত্ৰৰ মাটি, এই গোটেই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে ইতিমধ্যে কৈছে, সত্ৰ আয়োগৰ যি প্ৰতিবেদন কালি দাখিল হ'ল, অত্যন্ত এটা আমাক মানে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিটোক দি থৈ যোৱা যি সত্ৰ, আমাৰ সংস্কৃতি বা সত্ৰৰ যিবিলাক সম্পদ সমল, ইয়াৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ হৈছে আৰু আমি এটা কথা সকলোৱে জানো যে মাটি, ভেটি আৰু আমাৰ সভ্যতা, এই তিনিওটাৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে। গতিকে এই তিনিওটা আক্ৰমণক ৰোধ কৰিব লাগিব সকলো অসমীয়াই মিলি, অসমত থকা সকলো ভাৰতীয়ই মিলি, সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ সত্ৰ হওক, দেৱালয় হওক, নামঘৰ হওক, ঐতিহাসিক স্থান হওক, আমাৰ মানে পথাৰ হওক, আমাৰ ব্যৱসায় হওক, যি ধৰণে ভয়ংকৰভাৱে তেওঁলোকে আগ্ৰাসন চলাইছে, এই আগ্ৰাসীসকলক
আমি যাতে সকলোৱে মিলি অসমখনৰ যি অস্তিত্ব, অসমৰ যি এটা সময়ত সৰ্বদিশত আমি বিভিন্ন ৰাজ্যতকৈ আমি বহুত আগত আছিলোঁ, সেই ধৰণৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে আত্মনিৰ্ভৰ অসম আৰু স্বাভিমানী অসম ৰূপত নিৰ্মাণ কৰাৰ কাৰণে সকলোৱে আমি আগবাঢ়ি আহি